ৰাজ্যৰ চৌদিশে এতিয়াও ৰাইজে উদযাপন কৰি আছে ৰাস মহোৎসৱ। এই দৃশ্য জামুগুৰি হাটৰ উত্তৰাঞ্চলৰ বালিজুৰি চাৰিগাঁৱৰ ৰাইজ একত্ৰিত হৈ বৃহস্পতিবাৰে নিশা উদযাপন কৰে শ্ৰীকৃষ্ণ শিশুলীলাকে ধৰি মহাৰাস। অঞ্চলটোৰ প্ৰায় ৫ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা এই ৰাস মহোৎসৱৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই ৰাস মহোৎসৱৰ ভাওনাত নেপালী আদিবাসী ৰাইজকে ধৰি অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায়ৰ লোকে ভাওৰীয়া হিচাপে অংশগ্ৰহণ কৰি সুন্দৰ অভিনয় কৰে। অসম অৰুণাচল সীমান্ত এই বালিজুৰি অঞ্চলত চাৰিগাঁও যুৱ সংঘই মিলি যি ৰাস মহোৎসৱৰ আয়োজন কৰিছে আৰু ইয়াতে আমাৰ বিষ্ণুপুৰৰ ৰাইজৰ আতিথ্যত প্ৰথমবাৰৰ কাৰণে এনেকৈ চাৰিগাঁও সংগঠন মিলি পেলাই ইয়াত ৰাস মহোৎসৱ উদযাপন কৰিছে যুৱ সংঘই। মই তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সুন্দৰ আয়োজন কৰিছে গোটেই ৰাস মহোৎসৱ ভাগত। গতিকে এই অঞ্চলটো হ'ল আমাৰ গোৰ্খা জনগোষ্ঠীৰ মানুহ এটা বসতি প্ৰধান অঞ্চল, অন্যান্য জনগোষ্ঠীও আছে, অসমীয়া ভাষীও আছে। গতিকে সকলোৰে মাজত সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল হৈছে আৰু সকলোৱে মিলি এই ৰাস মহোৎসৱ ভাগ আয়োজন কৰাৰ কাৰণে মই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাসৰ জৰিয়তে যিটো বাৰ্তা যে দুষ্কৃতিৰ প্ৰতীক শংখচূড়ক আঁতৰাই কৃষ্ণ সংস্কৃতিৰ জৰিয়তে বা কেনেকৈ গোপীসকলক সুৰক্ষা কৃষ্ণই দিছিলে, কেনেধৰণে শান্তি প্ৰতিষ্ঠা কৰিছিলে, এতিয়া সমাজত আমি সেইকাৰণে ৰাসৰ প্ৰাসংগিকতাটো দিনে দিনে বাঢ়িছে। মানুহে বিচাৰিছে একতা, মানুহে বিচাৰিছে সংস্কাৰ, মানুহে বিচাৰিছে সুৰক্ষা, মানুহে বিচাৰিছে শান্তি, মানুহে বিচাৰিছে প্ৰগতি। গতিকে আমাৰ মাজত ঐক্য সংহতি সুদৃঢ় কৰি অসমখনত আমি যাতে সকলোৱে মিলিজুলি থাকিব পাৰোঁ, তাৰ জৰিয়তে কৃষ্ণ সংস্কৃতিৰ জৰিয়তেই যাতে আমি আগবাঢ়ি যাওঁ আধ্যাত্মিক এক পৰিৱেশৰ মাজেৰে। সেইকাৰণেই ৰাসৰ জৰিয়তে মই আশা কৰিছোঁ এই অঞ্চলৰ মানুহৰ মাজতো মৰম চেনেহ সমন্বয় সম্প্ৰীতি আৰু সুদৃঢ় হ'ব। আমি শক্তিশালী হিচাপে আমাৰ সমাজখন আগুৱাই লৈ যাব পাৰিম আৰু সেই আশাৰে মই পুনৰ এই ৰাস মহোৎসৱ ভাগলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে সুন্দৰকৈ ৰাস মহোৎসৱ ভাগ উদযাপন কৰিব পাৰে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।